নমস্কাৰ আজি আমি গোকুক আঁকিম মই A5 সাইজৰ পেপাৰ লৈছো পোন প্ৰথমে সাৰ্কেল এটা আঁকিছো তাৰ তলত তেনেকৈ লাইন এডাল আঁকি লৈছো আৰু তলফালে সিধা লাইন কে আঁকিছো মই গোকুৰ অকল মুখখনহে আঁকিম আৰু এনেকৈ শোল্ডাৰটো আঁকিছো এই ভিডিঅটো কিন্তু মোক ৰিকুৱেষ্ট কৰিছিলে সো সেইভাবে মই আঁকিছো তোমালোকৰ যদি বেলেগ কোনোবা আঁকিবলৈ ৰিকুৱেষ্ট থাকে মোক কমেন্ট সেকশনত জনাবা মই সোনকালে ড্ৰয়িংখন আঁকি তোমালোকক দেখুৱাবলৈ যত্ন কৰিম মই যেনেকৈ স্ক্ৰীনত আঁকি আছো তোমালোকেও তেনেকৈ আঁকিবা আৰু যদি ভিডিঅটো বেছি ফাষ্ট হৈছে ভিডিঅটোৰ চুকত ওপৰ ফালে ৰাইট সাইডত তিনটা ডট থাকে তাত ক্লিক কৰি স্পীডত গৈ পেলাই অলপমান ওপৰ ফালে মানে 0.2x বা 0.75x কৰি লবা তে ভিডিঅটো তোমালোকৰ স্লো হৈ যাব আশা কৰো ভিডিঅটো চাই তোমালোকে ভাল পাবা আৰু মোক কমেন্ট সেকশনত জনাবা যে নেক্সট ৰিকুৱেষ্ট কি হয় বাৰ তথাপিও ড্ৰয়িংখনলৈ আহো এনেকৈ মুখখন মই ভি শেপেৰে আঁকিছো তোমালোকে ভি টো জানাই ক্যাপিটেল লেটাৰত আঁকিবা এনেকৈ ডাঙৰকৈ দেন ওপৰৰ লাইন গিটা দেখিছানে সেয়া মই জয়েন কৰি লৈছো এতিয়া মই ওপৰত চুলিখিনি আঁকিবলৈ যত্ন কৰিছো তেনেকৈ কাউন্ট কৰি লবা যে 1 2 আৰু মন কৰিবা যে মাজৰ ফালে ডাঙৰ চুলি আছে চুকৰ ফালে কম চুলি আছে ড্ৰয়িংটো আকৌ ৰাফকে দেখুৱাইছো তোমালোকক এতিয়া মই ওপৰৰ চুলিখিনি আঁকিম এয়া কাণ দুখন আঁকি ললো ওপৰৰ চুলিখিনি তোমালোকে কাউন্ট কৰি লবা যে 1 2 3 আকৌ এনেকৈ তাৰ পিছত এতিয়া যেহেতু ড্ৰয়িংখন হৈ গল মই ড্ৰয়িংখন স্কেচ পেনে আউটলাইন কৰিম যেহেতু মই তোমালোকক শিকাইছো মই স্কেচ পেনেদি আউটলাইন কৰিম আৰু মই কালাৰখিনি ৱাটাৰ কালাৰ আৰু অইল পেষ্টেলৰে কৰিম তোমালোকে বাৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছানে যদি কৰা নাই আশা কৰো তোমালোকে সাবস্ক্ৰাইব কৰি দিবা আৰু এনেকুৱা ৰিকুৱেষ্ট থাকিলে মোক কমেন্ট সেকশনত জনাবা এয়া মই এনেকৈ স্কেচটো আঁকিলো এতিয়া মই তলৰখিনি আঁকিম এইখিনি মই ডাইৰেক্টলি স্কেচ পেনেদি আঁকি আছো এনেকৈ দীঘলকৈ আঁকি মাজেদি এনেকৈ থবা কাৰণ এটা সাইডে মানে ব্ল্যাক হ'ব আৰু এটা সাইডে মানে ব্লু কালাৰ হ'ব বাৰু ঠিক আছে এতিয়া আমি ওপৰৰ মুখখনলৈ চাওঁ এয়া দেখিছানে লাইন আঁকিছো ওপৰৰ লাইন গিডাল মানে মই চকু আঁকিম মাজত মানে নাক আঁকিম আৰু এইফালে যে আছে তাতে মানে মই মুখখন আঁকিম এই ডট গিটা দিছো কিয় বিকজ তাতে মই আইব্ৰো গিটা আঁকিম আৰু তাৰ তলত মই চকু দুটা আঁকি দিম চকু দুটা মই স্কেচ পেনেৰে কালাৰ কৰি দিলো আৰু তাৰ পিছত বাকিখিনি যেহেতু ইমান ডাৰ্ক নাছিলে মই প্ৰথমতে পেনেৰে আঁকি লৈছো আৰু তাৰ ওপৰত মই স্কেচ পেন দি লাষ্টত আঁকিম যেহেতু নহলে ৰং গুচি যাব ন সেইকাৰণে তাতে ৰঙেৰে মানে মুছি যোৱাতকে মই তেনেকৈ কৰি দিম দেখিছানে গোকুৰ ফেচখন হৈছে এতিয়া ড্ৰয়িংখনটো আমাৰ বহুতখিনি হৈয়ে গ'ল মই এটা তলৰ ফিনিশিংখিনি দিম মানে হেয়া স্কেচ পেনে যে কাপোৰটো যে হয় তাতে এনেকৈ লাইন আঁকিম আৰু তাৰ পিছত মই কালাৰ কৰা ষ্টাৰ্ট কৰিম এয়া দেখিছানে এনেকৈ লাইন কৰি গৈছো তোমালোকেও এনেকৈ আঁকিবা বুলি মই আশা কৰিলো তাৰ পিছত এইখিনি যে দেখিছা আমি এইখিনি মানে হোৱাইট স্পেচ হিচাপে আঁকি দিম যাতে আমাৰ ড্ৰয়িংখন আৰু সাফা হোক আৰু মানে ৰিয়েলিষ্টিকৰ নিচিনা লাগক মানে তোমাৰ যেনেকুৱা তুমি এনিমেট চোৱা তেনেকুৱা লাগক সেইকাৰণে এইখিনি মই হোৱাইট স্পেচেছ আঁকি দিম তাৰ পিছত বাৰু কি কৰিম তোমালোকে মোক কমেন্ট সেকশনত কোৱাচোন বাৰু যদি তোমালোকে নাজানা মই ইয়াৰ পিছত কালাৰ কৰা আৰম্ভ কৰিম পোন প্ৰথমে মই ৱাটাৰ কালাৰৰ ৰেড কালাৰটো কৰিছো মোৰ কালাৰটোৰ নাম হ'ল আৰ্টিষ্ট ৱাটাৰ কালাৰ 170 লৈছিলে মই এতিয়া কিমান লয় মই নাজানো আৰু এয়া এনেকৈ কৰিছো এইটো কালাৰটোৰ নামত পেকেটত লিখা আছে ক্ৰিমসন ৰেড বুলি মই কিন্তু এইটো পিংক কালাৰ বা ৰেড কালাৰ বুলি কম এনেকৈ তোমালোকে কৰিবা মই ব্ৰাশটো পইণ্টেড ব্ৰাশ লৈছো যাতে মোৰ লাষ্টৰখিনি আঁকিবলৈ সহজ হওক এনেকৈ গোটেই বেকগ্ৰাউণ্ডটো তোমালোকে কালাৰ কৰি ল'বা নহলে তোমালোকে বেলেগ কালাৰো ব্যৱহাৰ কৰিব পাৰা অইল পেষ্টেলছ বা যি ভাল পোৱা ৱাটাৰ কালাৰ কৰিলে কিন্তু এনেকৈ ব্ৰাশটো পুৰা ভালকৈ ধুবা নহলে ব্ৰাশৰ শেষৰ ফালে কালাৰ থাকি যায় এতিয়া একেই ব্ৰাশডাল ব্যৱহাৰ কৰি মই য়েল্লো কৰিছো মই এইটো কালাৰটো অলপমান এফেক্ট দিম কাৰণে মই আধা জেগাত হালধীয়া কৰিছো আৰু আধা জেগাত মই অৰেঞ্জ কালাৰ কৰিম এয়া দেখিছানে অকমান স্কেচ পেনৰ পৰা এনেকৈ অলপমান লেটাৰ নিচিনা হৈ গৈছে সেইখিনি জেগাত কিয় হৈছে বাৰু জানানে যদি জানা মোক কমেন্ট সেকশনত জনাবা বাৰু তোমালোকে যদি নাজানা ময়ে কৈ দিওঁ তাতে আচলতে কি হৈছে ৱাটাৰ কালাৰটো পানীত কালাৰ হয় ন সেইকাৰণে অকমান কালাৰটো স্মাজ হৈ গৈছে এয়া দেখিছানে তাৰ পিছত এনেকৈ এংগলেদি মই কৰিছো আৰু মাজৰখিনিত মই কৰিছো ব্লু কালাৰ মই প্ৰুশন ব্লু কালাৰ ব্যৱহাৰ কৰিছো তোমালোকে পাতল ব্লু বা স্কাই ব্লু কালাৰ ব্যৱহাৰ কৰিব পাৰা
আৰু তাৰ ওপৰত মই অৰেঞ্জ কালাৰ কৰিম এয়া অৰেঞ্জ কালাৰ কৰিছোঁ আৰু গোটেইখিনি মই ভালকৈ অৰেঞ্জেৰে ফিল আপ কৰিম তোমালোকে যদি বিচাৰা তোমালোকে পেঞ্চিল কালাৰ বা সৰু সৰু যি কালাৰ পোৱা সেয়াৰো ব্যৱহাৰ কৰিব পাৰা এতিয়া মই মুখখনৰ কাৰণে অইল পেষ্টেলৰ স্কিন কালাৰটো ব্যৱহাৰ কৰিম যিহেতু যদি ৱাটাৰ কালাৰ কৰিব পাৰা কিন্তু কি হ'ব পাৰে জানানে মুখখনত মানে পানী বেছি হোৱাৰ কাৰণে মুখখন বেয়া হৈ যাব পাৰে সেইকাৰণে মই ভাবিলোঁ অইল পেষ্টেলৰ কৰি দেখুৱাওঁ তোমালোকক এয়া যে হোৱাইট স্পেচেছ ৰাখিছোঁ সেয়া মই আৰু শ্বেডিঙৰ কাৰণে ৰাখিছোঁ ইয়াতে যে ব্লু কালাৰটো ল'লোঁ সেইটো ইমান ডাঠ নহ'লে সেইকাৰণে মই আকৌ তাৰ ওপৰত অইল পেষ্টেলৰ লাইট ব্লু কালাৰ আৰু ডাৰ্ক ব্লু কালাৰটো ব্যৱহাৰ কৰিছোঁ শ্বেডিঙৰ কাৰণে তোমালোকেও এনেকুৱা কৰিব পাৰা নহ'লে ডাইৰেক্টলি যি ভাল পোৱা তাকে কালাৰ কৰি দিবা একো প্ৰব্লেম নাই আৰু এতিয়া এই যে হোৱাইট স্পেচেছখিনি যে দেখিছা তাৰ ওপৰত মই আকৌ কি কালাৰ দিম কোৱাচোন তোমালোকে যদি তোমালোকে নাজানা তাত আচলতে মই অকাৰ কালাৰ দিম অকাৰ কালাৰটো কিছুমানে য়েল্ল' অচাৰ বুলিও কয় মই কিন্তু য়েল্ল' অকাৰ বুলিহে কওঁ এতিয়া আমাৰ ড্ৰয়িংখন শেষেই হ'বলৈ হ'ল এয়া ফিনিচিং টাচৰ কাৰণে ক'ৰবাত স্কেটছ পেনেৰে আঁকি দিছোঁ আৰু অৰেঞ্জ কালাৰটো যিহেতু আমাৰ ব্ৰাইট হোৱা নাছিলে মই অইল পেষ্টেলে তাৰ ওপৰত আকৌ কৰি দিছোঁ আশা কৰোঁ তোমালোকে ড্ৰয়িংখন চাই ভাল পালা বেলেগ আৰু ৰিকুৱেষ্ট থাকিলে মোক কমেণ্ট ছেকশ্যনত জনাবা যদি ভিডিঅ'টো চাই ভাল পালা ভিডিঅ'টোত লাইক এটা মোক আৰু উৎসাহ দিবলৈ কমেণ্ট এটা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বাকী আজিলৈ ইমানেই পুনৰ একবাৰ লগ পাম নতুন ভিডিঅ'লৈ ধন্যবাদ